কৃষ্ণ গীতাৰ তৃতীয় স্কন্ধৰ কৰ্মযোগৰ সম্পৰ্কে আমি আলোচনা কৰি থকা হৈছিল। আজি আমি কৰ্মযোগৰ শেষৰ অংশৰ কথা আলোচনা কৰিবলৈ আহিছোঁ। অজ্ঞানী আৰু জ্ঞানী লোকৰ কৰ্মযোগৰ সম্পৰ্কে কি কথা গীতাৰ মাধ্যমেদি ভগৱন্ত পুৰুষৰ পদ্মমুখৰ দ্বাৰা অৰ্জুনক জ্ঞান দিবলৈ বিচাৰিছে, এই কথাখিনি আমি আলোচনা কৰিবলৈ আহিছোঁ। অজ্ঞানী লোকসকলে যেনেদৰে কৰ্মৰ ফলত আসক্তি ৰাখি কৰ্তব্য কৰ্ম সমাধা কৰে, ঠিক একেদৰে জ্ঞানী লোকসকলেও অনাসক্ত হৈ কেৱল জনহিতৰ আৰু লোকাদৰ্শৰ বাবে বিহিত কৰ্মসমূহ কৰে। কৰ্মত্যাগীৰ মতে কৰ্মই জীৱৰ বন্ধনৰ কাৰণ, কিন্তু কৰ্মযোগীৰ মতে কৰ্মফলৰ আসক্তিহে জীৱৰ বন্ধনৰ কাৰণ। ইন্দ্ৰিয়ৰ আসক্তি ত্যাগ ব্যতিৰেকে কৰ্মত্যাগ এক কপট আচাৰ মাত্ৰ। এই সংসাৰ চক্ৰত জীৱই অনব্ৰহ্মৰ পৰা পৰম ব্ৰহ্মলৈ প্ৰৱৰ্তিত কৰ্মচক্ৰৰ অনুষ্ঠান নকৰাকৈ সন্ন্যাস গ্ৰহণ কৰাটো এক স্বাৰ্থপৰ ব্যৱস্থা। কাৰণ তেওঁলোকে জগতৰ লোকসকলৰ সুমংগলৰ কথা চিন্তা নকৰি নিজৰ মুক্তিৰ বাবেহে ব্যস্ত হয়, কিন্তু ইন্দ্ৰিয় নিগ্ৰহ কৰিব নোৱাৰাৰ বাবে শেষান্তৰত বিফল হ'ব লগা হয়। ইয়াৰ বিপৰীতে কৰ্ম কৰোঁতে কৰোঁতে কৰ্মফলৰ প্ৰতি মানুহৰ আসক্তি কমি আহিব আৰু শেষত সন্ন্যাসলৈ ৰূপান্তৰিত হ'ব। সেইসকল সন্ন্যাসী লোকেহে জগতৰ মংগলৰ বাবে বা ভগৱানৰ প্ৰীতিৰ বাবে কৰ্ম কৰিব পাৰিব। সেইকাৰণে সগৰ, বিৰোচন, জনক আদি ৰজাসকলে বহু বছৰ প্ৰজা শাসনৰ পাছত ৰাজ্য আৰু ৰাজসিংহাসনৰ প্ৰতি আসক্তি ত্যাগ কৰি কেৱল ঈশ্বৰ প্ৰীতিৰ অৰ্থে কৰ্ম কৰি কৃতকাৰ্য হৈছে। কৰ্মফলত অনাসক্ত জ্ঞানী লোকসকলে কৰ্মাসক্ত অজ্ঞ লোকসকলক প্ৰত্যক্ষভাৱে বাধা নিদি আচৰণৰ দ্বাৰা তেওঁলোকে পৰোক্ষ শিক্ষা দিয়ে। আচলতে প্ৰকৃতিৰ গুণ তিনিটাৰ প্ৰভাৱত জীৱই কৰ্ম কৰে। গুণৰ উৎকৰ্ষ সাধন নকৰাকৈ গুণকৰ্মত বাধা দিয়া উচিত নহয়, বৰং গুণৰ উৎকৰ্ষ সাধন হ'ব পৰা কৰ্মৰ বাবেহে উৎসাহিত কৰিব লাগে। জড়বাদী লোকসকলে মই মোৰ আদি মিছা অহংকাৰত মতলীয়া হৈ আনকি ভগৱানৰ অস্তিত্বকো অৱমাননা কৰা দেখা যায়। তেনে লোকে নিজকে সকলো কৰ্মৰে কৰ্তা বুলি ভাবে। সেই অজ্ঞ লোকসকলে দেহ আৰু আত্মাৰ পাৰ্থক্য বুজি নাপায়। তেওঁলোকে দেহকে আত্মা বুলি ভাবি কেৱল ইন্দ্ৰিয়ৰ সন্তুষ্টিৰ কাৰণে ইন্দ্ৰিয়সমূহক অপব্যৱহাৰ কৰে। তেনে বুদ্ধিহীনতাক নিন্দা কৰি মহাপুৰুষ মাধৱদেৱে আত্মনিদাত লিখিছে, আৰ হে হৰিহাৰ শূন্য মৃগ তৃষ্ণাৰ বজলে শ্ৰান্ত হৈয়া মহামোহ পাওঁ স্নান পান আচমন কৰোহুৰ মন তাত কতোহু উপংগু তল যাওঁ। মায়া মৰিচিকা যিটো ভৰম সাগৰত ডুব গৈ অসাৰ অনিত্য কৰ্মত আবদ্ধ থাকি বুদ্ধিহীন নৰে নিত্য সত্য পৰম ব্ৰহ্মক বুজিব নোৱাৰে। ইন্দ্ৰিয়ৰ বাসনাই তেওঁলোকৰ বাবে মৰিচিকা। ইন্দ্ৰিয়সমূহৰ নিয়ন্ত্ৰক ঋষিকেশক তেওঁলোকে বুজিব নোৱাৰে। গতিকে অৰ্জুনক কৈছে, হে অৰ্জুন, মোতে সকলো কৰ্ম অৰ্পণ কৰি আধ্যাত্মিক চেতনাৰ দ্বাৰা লাভালাভত সমত্ব জ্ঞান কৰি সুখ পৰিহাৰ কৰা আৰু হাতত অস্ত্ৰ তুলি লৈ যুদ্ধ কৰা। জ্ঞান, কৰ্ম আৰু ভক্তিৰ অপূৰ্ব সমন্বয়ে কৰ্মযোগ। ইয়াকে কৰ্মযোগ বুলি কোৱা হৈছে। অৰ্থাৎ ফলাফলত সমত্ব জ্ঞান, পতিত্বাভিমান শূন্য কৰ্ম আৰু সকলো কৰ্মকে ঈশ্বৰৰ ওচৰত ভক্তিপূৰ্ণ সমৰ্পণ বা কৰ্মৰ যোগ্যৰ মূল্য লক্ষ্য। নিমিনৱসিদ্ধত কৰ্মযোগৰ বৰ্ণনা দিয়া আছে। অস্বৰ্গ সুখবাধি লোভ লগাই পথ
মত প্ৰবতান্ত বৈজ্ঞানিক সকাম কৰ্মত এ ৰাম ভুঞ্জীবু নিৰ্দিষ্ট সুখ অলভিয়া স্বৰ্গক হেনয় কামনা কৰি অৰ্চে ঈশ্বৰক বাহে প্ৰীতিবেদৰ শুনিয়া ফল শ্ৰুতি আছে সেই কৰ্মে তাৰ সাধিব মুকুতি। আৰু কৈছে পাছে বেদে বোলে এৰাই হ'ব কামনা নিষ্কামে কৰিবা এক কৃষ্ণত অৰ্পণা সেই কৰ্মে কৰাই বিষয়ত বিৰকতি উপজাবে মাধৱত পৰম ভকতি। এইদৰে জ্ঞান আৰু ভক্তিৰ সমন্বয়ত সকামীৰ কৰ্মপ্ৰেৰণা নিষ্কাম কৰ্ম প্ৰেৰণালৈ ৰূপান্তৰিত হ'ব। পৰমেশ্বৰ ভগৱানেই সকলো জীৱাত্মাৰ পৰমাত্মা বুলি উপলব্ধি কৰি কৰ্মযোগীসকলে নিজৰ সৰ্ববাসনা ত্যাগ কৰি কেৱল ভক্তি কৰ্মতেই ৰত হৈ থাকে। প্ৰকৃতিৰ সত ৰজ তম এই গুণ তিনিটাৰ প্ৰভাৱত জীৱই গুণৰ প্ৰকৃতি অনুসৰি জাগতিক কৰ্মসমূহ কৰে। এই গুণ তিনিটাৰ যিকোনো এটা গুণ প্ৰবল হৈ মানুহৰ ইন্দ্ৰিয় আৰু মনত ক্ৰিয়া কৰে। সেই প্ৰাবল্য গুণৰ প্ৰভাৱতে মানুহৰ স্বাভাৱিক কৰ্মসমূহ নিৰ্ধাৰণ কৰে। স্বভাৱ অনুসাৰে সৎগুণৰ জ্ঞান প্ৰকাশক নিৰ্মল নিৰ্দোষ ই মানুহক ভগৱতমুখী কৰে। জ্ঞান অহংকাৰৰ কাৰণে সত্বগুণী লোক সংসাৰত বন্ধন হয়। ৰজগুণৰ প্ৰভাৱত মানুহৰ লোভ কৰ্মস্পৃহা বিষয় আসক্তি কৰ্তৃত্বাভিমান বুদ্ধি হয়। ৰজগুণ প্ৰাবল্য লোকে বিষয় আসক্তিৰ বাবে আত্মাক সংসাৰ বন্ধনত ৰাখে আৰু তমোগুণৰ প্ৰভাৱত ভ্ৰান্তি প্ৰবাদ উদ্যমহীনতা আলস্য আদিৰ দ্বাৰা জীৱক আবদ্ধ কৰে। প্ৰকৃতিৰ এই গুণ তিনিটাৰ প্ৰভাৱতে মানুহৰ মাজত পূৰ্বতে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু ক্ষুদ্ৰ চাৰি জাতিৰ সৃষ্টি হৈছিল, কিন্তু কালক্ৰমত সেই স্বভাৱজাত চতুজাতিৰ বংশজাতলৈ ৰূপান্তৰিত হ'ল। যি কি নহওক বিহিত শাস্ত্ৰসমূহে গুণানুসাৰে এই চাৰি জাতিৰ জাগতিক আৰু আধ্যাত্মিক কৰ্মসমূহৰ কিছুমান নীতি নিৰ্ধাৰণ কৰি দিছে। শাস্ত্ৰ বিহিত নিৰ্দিষ্ট কৰ্মই সেই জাতিৰ স্বকৰ্ম। আনক অনুকৰণ নকৰি স্বজাতিৰ বাবে নিৰ্দিষ্ট কৰি দিয়া কৰ্তব্য কৰ্ম কৰি যোৱাটোৱে শাস্ত্ৰৰ বিধান। এজন ব্ৰাহ্মণৰ সত্বগুণৰ আৰু এজন ক্ষত্ৰিয়ৰ ৰজগুণৰ প্ৰভাৱ বেছি হয়। গতিকে ক্ষত্ৰিয়ই ৰজগুণৰ প্ৰভাৱক আওকাণ কৰি ব্ৰাহ্মণৰ বাবে শাস্ত্ৰই নিৰ্দিষ্ট কৰি থোৱা সত্বগুণক অনুকৰণ কৰি দিকহাৰা হোৱাতকৈ ৰজগুণৰ প্ৰভাৱত ধৰ্মযুদ্ধ কৰি মৃত্যুবৰণ কৰাই শ্ৰেয় আৰু ই শাস্ত্ৰীয় নীতি। কৰ্মফলত অনাসক্ত হৈ ঈশ্বৰ প্ৰীতিৰ অৰ্থে স্বকৰ্ম কৰোঁতে কৰোঁতে কেতিয়াবা প্ৰকৃতিৰ গুণৰ উৎকৰ্ষ সাধন হোৱা দেখা যায়। উদাহৰণস্বৰূপে বিশ্বামিত্ৰ এজন ক্ষত্ৰিয় হৈও পাছত ব্ৰাহ্মণৰ বাবে নিৰ্দিষ্ট কৰি দিয়া সৎগুণী কৰ্ম কৰি ব্ৰহ্মত্ব লাভ কৰিছিল। অন্যহাতে যমদগ্নি মুনিৰ পুত্ৰ পৰশুৰাম ব্ৰাহ্মণ হৈও যুদ্ধাদি বিদ্যাত নিপুণ হৈছিল। শ্ৰীকৃষ্ণই ইমান সময় কৰ্মযোগীৰ লক্ষণ আৰু স্বধৰ্মৰ বিষয়ে আঁতিগুৰি মাৰি কোৱাৰ পাছতো অৰ্জুনৰ মনৰ পৰা কিন্তু সংশয় দূৰ নহ'ল। কাৰণ মানুহে কেতিয়াবা ইচ্ছাৰ বিৰুদ্ধেও পাপ কাৰ্যত নিয়োজিত হৈ পৰে। কিহৰ তাৰণাত পৰি মানুহে এইদৰে বলপূৰ্বকভাৱে পাপাচৰণ কৰিব লগাত পৰে? এইটো অৰ্জুনৰ শ্ৰীকৃষ্ণৰ ওচৰত চতুৰ্থ প্ৰশ্ন আছিল। জীৱাত্মা আৰু পৰমাত্মা সৰ্বিকাৰ শূন্য, অৰ্থাৎ জীৱাত্মা পৰমাত্মাৰ জন্ম নাই, বুদ্ধি নাই, স্থিতি নাই, ক্ষয় নাই, লয় নাই আৰু মৃত্যুও নাই। ই নিত্য সত্য, শুদ্ধ অজৰ অমৰ। গতিকে এই সৰ্বিকাৰ শূন্য আত্মা বা জীৱ স্বাভাৱিকতে জাগতিক পাপৰ পৰা মুক্ত থাকিব লাগে। কিন্তু জীৱই কেতিয়াবা এই স্বাভাৱিক সত্যৰ বিৰুদ্ধেও নানা জাগতিক পাপ কৰ্মত লিপ্ত হ'ব লগা হয়। কিয় হয়?
এইটো অৰ্জুনৰ যথাৰ্থ প্ৰশ্ন। অৰ্জুনৰ মনৰ সংশয় দূৰ কৰিবৰ বাবে ক'লে যে সকলো পাপাচাৰণৰ মূল কাম আৰু ক্ৰোধ ৰজগুণৰ পৰা উৎপত্তি হোৱা কাম বা কামনাৰ চৰিতাৰ্থ কৰাত প্ৰতিহত হ'লেই ক্ৰোধলৈ ৰূপান্তৰিত হয়। জীৱৰ আত্মোন্নতিৰ প্ৰধান অন্তৰায় হ'ল কাম। ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য নামৰ ছয় ৰিপু মানুহৰ অন্তৰত থকা স্বাভাৱিক প্ৰেম ভাৱ ৰজগুণৰ প্ৰভাৱত পৰি কামলৈ ৰূপান্তৰিত হয়। এই কামনাই জীৱক লোভ মোহত প্ৰস্তুত কৰাই লক্ষ্যভ্ৰষ্ট কৰে। কামনা পূৰণত বাধা পালেই ক্ৰোধৰ সৃষ্টি হয়। সেয়ে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, যতেক অনৰ্থ আছে সংসাৰৰ্থ তাতে তিনিবিধ হাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। এই সৰ্বনাশী ৰিপুৰ কাৰণেই জীৱ বা আত্মাই এই জড় জগতৰ মাজতে আবদ্ধ হৈ থাকিব লগাত পৰে। কামনাই ঈশ্বৰ তত্ত্ব জ্ঞান উপলব্ধিত বাধাৰ সৃষ্টি কৰে। মহাপুৰুষ মাধৱদেৱে এই কাম ক্ৰোধ লোভক নৰকৰ তিনিখন দুৱাৰ বুলি অভিহিত কৰিছে। কি বুলি কৈছে? আত্মানাশ হেতু কাম ক্ৰোধ লোভ নৰকৰ তিনি দ্বাৰ, জানি আকৌ তেজী কেৱল কৃষ্ণৰ ভকতিত কৰা হাৰ। এই অগ্নিৰূপী চিৰশত্ৰু কামে জ্ঞানীজনৰো জ্ঞানাবৃত্ত কৰে। গীতাই কামক অগ্নিৰ লগত তুলনা কৰিছে, কাৰণ অগ্নিত যিমানে খৰি ঘিতাদি দিয়া হয় সিমানেই সি বেছি প্ৰজ্বলিত হয়, কিন্তু অগ্নিৰ দাহন ক্ষুধা শেষ নহয়। ঠিক একেদৰেই ইন্দ্ৰিয় সম্ভোগৰ দ্বাৰা কামনাৰ নিবৃত্তি নহয়, বৰং বৃদ্ধিহে হয়। সেই কথা মনুসংহিতাত দিয়া আছে, ন জাতু কাম কামনা মূপ ভোগেন সাম্যতি, অৰ্থাৎ সম্ভোগৰ দ্বাৰা কামনাৰ শেষ নহয়। জুইক ধোঁৱাই আবৃত্ত কৰি ৰখাৰ দৰে মানুহৰ মনৰ ঈশ্বৰ সত্তাক কামনা বাসনাই আবৃত্ত কৰি ৰাখে। ধোঁৱাই সৃষ্টি হয় জুই, আৰু সেই জুইৰ পৰাই জুই নুমাই গ'লে ধোঁৱাৰ সৃষ্টি হয়, কিন্তু জুই প্ৰজ্বলিত হৈ উঠিলে ধোঁৱা নাইকিয়া হয়। ঠিক একেদৰে ভক্তিভাৱৰ দ্বাৰা মনৰ উৎকৰ্ষ সাধন হ'লে বিষয় বাসনাৰ ৰূপ ধূম আপোনা আপুনি আঁতৰি যাব। মহাপুৰুষ মাধৱদেৱে কাম ক্ৰোধ লোভক আঁতৰ কৰাৰ উপায় দি কৈছে, আৰ কাম ক্ৰোধ লোভ তেজি যিটো জন, ভজয় কৃষ্ণৰ পাৱে কৃষ্ণৰ কৃপাত হুৱয় কীটাৰ্থ, হুৱে মুকুতি পাৱে। ইন্দ্ৰিয় সম্মুখৰ দ্বাৰা জীৱই ক্ষণিক আনন্দ দিয়াৰ বিপৰীতে জড় জগতৰ লগত অজানিতে আবদ্ধ কৰি পেলাই এই সৰ্বনাশী ৰিপুসমূহৰ যদি ক্ষণিক আনন্দৰ পৰিৱৰ্তে সংসাৰৰ মংগলৰ আৰু ভগৱানৰ প্ৰীতিৰ অৰ্থে ব্যৱহাৰ কৰা হয়, তেতিয়া ই জীৱৰ বন্ধনৰ কাৰণ নহৈ মুখ্যৰ কাৰণ হ'ব পাৰে। উদাহৰণস্বৰূপে বৃন্দাবনত গোপীসকলৰ প্ৰেম কামনা সপ্ৰেম ভক্তিলৈ ৰূপান্তৰিত হৈ গোপীসকলৰ মুক্তিৰ কাৰণ হ'ল। ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰৰ সেৱক হনুমানে সত্যৰ বাবে ৰাৱণক স্বৰ্ণলংকাত জুই লগাই নিজৰ ক্ৰোধ ধৰ্মৰক্ষাৰ আৰু ভগৱানৰ ৰামচন্দ্ৰৰ প্ৰীতিৰ অৰ্থে ব্যৱহাৰ কৰি একান্ত ভকত হৈছিল। গতিকে কাম ক্ৰোধাদি ৰিপুসমূহ ইন্দ্ৰিয় সম্ভোগৰ বাবে ব্যৱহাৰ নকৰি ঈশ্বৰ প্ৰীতিৰ অৰ্থে ব্যৱহাৰ কৰিলেই জীৱৰ গতি হয়। আমাৰ সূক্ষ্ম আৰু স্থূল দেহৰ ইন্দ্ৰিয় মন আৰু বুদ্ধিয়েই এই কামৰ অধিষ্ঠান বা আশ্ৰয় স্থল। ইন্দ্ৰিয় মন আৰু বুদ্ধিৰ মাধ্যমেৰে কামে দেহাধাৰী জীৱৰ বুদ্ধিক বিভ্ৰান্ত কৰে। শ্ৰীকৃষ্ণই ইমান সময়ে অৰ্জুনক লোভ মোহ কামাদি চিৰশত্ৰু ৰিপুসমূহক জয় কৰি ভগৱানমুখী হ'বলৈ উপদেশ দিছিল। শত্ৰুক জয় কৰিবলৈ হ'লে শত্ৰুৰ বাসস্থান সম্পৰ্কে সম্যক জ্ঞান আহৰণ কৰা দৰকাৰ। এই সম্যক জ্ঞানৰ অভাৱতে জীৱই পঞ্চভৌতিক দেহকেই মই বুলি কয়, পাৰ্থিৱ সম্পৰ্ককে পুত্ৰ পত্নী আত্মীয় বুলি ভাবে, পাৰ্থিৱ ইন্দ্ৰিয় সুখকেই প্ৰকৃত সুখ বুলি ভাবে। গতিকে ইন্দ্ৰিয়সকলক নিয়ন্ত্ৰণ কৰে মনে। সেইকাৰণে মনৰ দ্বাৰা ইন্দ্ৰিয়সমূহক সংযত কৰি বুদ্ধিক কামনাৰ বশীভূত নোহোৱাকৈ ৰাখিব পাৰিলেই জীৱই এই শত্ৰুৰূপী কামক জয় কৰিব পাৰিব। কাৰণ পঞ্চভৌতিক দেহতকৈ ইন্দ্ৰিয় শ্ৰেয়, ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ, মনতকৈ বুদ্ধি শ্ৰেষ্ঠ, আত্মা কিন্তু বুদ্ধিতকৈও শ্ৰেষ্ঠ।
বুদ্ধিৰ বলেৰে আত্মোপলব্ধি কৰি পৰমেশ্বৰৰ ওচৰত আত্মনিবেদন কৰিব পাৰিলেই মন সবল হ'ব আৰু মন সবল হ'লেই এই সৰ্বনাশী ইন্দ্ৰিয়সমূহৰ কামনা বা কামস্পৃহা শক্তিহীন হৈ পৰিব। গতিকে হে অৰ্জুন, আত্মাকে সকলো জড়দেহ ইন্দ্ৰিয় মন বুদ্ধিতকৈ শ্ৰেষ্ঠ বুলি ভাবি আধ্যাত্মিক চিন্তাৰ দ্বাৰা ইন্দ্ৰিয় মন বুদ্ধিক আশ্ৰয় কৰি থকা কাম নামৰ দুৰ্জয় শত্ৰুটোক জয় কৰা। তেতিয়াহে তোমাৰ আত্মা আধ্যাত্মিক কৰ্মৰ লগত যোগ হৈ কৰ্মবন্ধনৰ হাত সাৰিব পাৰিব। এনেধৰণে ভগৱন্ত কৃষ্ণই অৰ্জুনক বাৰে বাৰে গীতাৰ কৰ্মযোগত কৰ্ম কি বস্তু, লিপ্সা কি বস্তু, আসক্তি কি বস্তু, বিষয় কি বস্তু, ইন্দ্ৰিয় ধৰ্ম কি বস্তু সকলো ক'লে আৰু কোৱাৰ পাছত সমস্তখিনি যদি কৃষ্ণত অৰ্পি পেলাই কৰিব পৰা যায় তেতিয়াহ'লে গীতাৰ কৰ্মযোগ সফল হয়। গতিকে সেই বা বৈষ্ণৱ, আমি পৰৱৰ্তী সময়ত আজি আমাৰ কৰ্মযোগ ইতিমধ্যে শেষ হৈছে। আমি ইয়াৰ পাছত ৪ৰ্থ অধ্যায়ত জ্ঞান যোগ আছে আৰু জ্ঞান যুগতনো ভগৱন্ত পুৰুষে অৰ্জুনক কেনেধৰণে জ্ঞান প্ৰদান কৰিছে এই বিষয়ে পৰৱৰ্তী ভিডিঅ'ত আমি পৰ্যালোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'সমূহ শ্ৰৱণ কৰি থাকিব। আপোনালোকৰ আত্মীয় কুটুম্বলৈও এই ভিডিঅ' শ্বেয়াৰ কৰি দিব। আপোনালোকৰ আশীৰ্বাদেই আমাৰ প্ৰেৰণা। গতিকে ইয়াৰ পাছৰ পৰৱৰ্তী ভিডিঅ'ত আমি ৪ৰ্থ অধ্যায়ৰ গীতাৰ পৰমাৰ্থি কথাবিলাক বিশ্লেষণ কৰিম। কৃষ্ণ।